মুহে হইয়া অন্ধ করা কৃষ্ণ কথা বধু কপবন্ধ সংসার ব্যাধির ঔষধ তেজি জানতে করা এরা আলু শান্তে অন্তকে খাদিবে হবে অজানিয়া ভুখিও তরে রাম রাম হরি রাম রাম মানব কৃষ্ণ সেৱাৰ স্থলী জ্ঞান যজ্ঞ অভাজনৰ সন্মুখত আসন অলংকৃত কৰি থকা মহান মহান গুৰু সমস্ত গংগাৰ সদৃশ আই মাতৃ জননীসকল, জয় জয়তে আমি অভাজনে আপোনালোকৰ চৰণ কমলত সৰ্বপ্ৰথমে প্ৰণিপাত সেৱা যাচিছোঁ। আৰু আমাৰ এই আসনত অলংকৃত কৰি যোৱা সন্মানীয় নীলডেকাৰ বাপজনৰ যি অমৃতবাণী আপোনালোকে কৰ্ণপাত কৰিলে, আমি হয়তো সেইদৰে অমৃত আপোনালোকক বিলাব নোৱাৰিম, কাৰণ পক্ষী সদায় পাখা অনুক্ৰমে আকাশলৈ উৰে। আৰু প্ৰাণৰ বান্ধৱ পাঠক গুৰুসকলৰ চৰণ কমলত অভাজনে ভক্তি সেৱা নিবেদন কৰিলোঁ। এটা বিশেষ আজি আমি সৌভাগ্য দিনত উপস্থিত হৈছোঁ। কিয়কি আমাক জনাইছিল 21 বছৰ ধৰি এই শ্ৰীমদ ভাগৱত অখণ্ড পাঠৰূপে অনুষ্ঠানভাগ ব্যৱস্থা কৰি আহিছে। কিমান ভাগ্যৱান তেখেতকে মুখ্য কৰি পৰিয়ালবৰ্গ সমস্তকে নিৰাময় নিবিকা নিৰঞ্জন মহাহৰিয়ে সৰ্বদে নিৰোগী কৰি ৰাখক, দীৰ্ঘায়ু কৰি ৰাখক, ভগৱন্তৰ চৰণত আমি সেৱা জনাইছোঁ। আপোনালোক সমস্তই জানে পদুম ফুল 3 বৰণীয়া, ৰঙা নীলা বগা, বোকাত জন্ম, পানীত থাকে, পানীত নিতিতে, বোকা নালাগে। আজি তেনে পদুম ফুল 21 বছৰ ধৰি আমাৰ মাননীয় শশী বলদেৱৰ বাস ভ্ৰমণত ইমান সুন্দৰকৈ ফুলিছে, তাৰ সুগন্ধ জীৱৰ কল্যাণ হৈছে আৰু অঞ্চলৰ শান্তি আহিছে, বিশ্বৰ শান্তি আহিছে। আজি এই জ্ঞান যজ্ঞ আমি আহি অকণমান হ'লেও আপোনালোকৰ পৰা জ্ঞান নিশ্চয় পাম বুলি আশা কৰি এই আসন গ্ৰহণ কৰিছোঁ। জ্ঞানে বা অজ্ঞানে অভাজনৰ অজানিতে যদি কোনোবাখিনি দুখ বা ভুল হয়, আপোনালোকৰ দাসৰো দাস ভাবি অকণমান ক্ষমা কৰিব বুলি আশা কৰিলোঁ। হে গুৰুসকল, ভগৱানৰ অৱতাৰ বৰ্ণনৰ
একাদশ স্কন্ধ নিবিনৱ সিদ্ধ সংবাদত বৰ্তমান পাঠ হৈ আছে। ইয়াত এটা সুন্দৰ উদাহৰণ দিছে, মনুষ্য তনু পাই নাপাই বা দুনাই, চিন্তামণি জন্ম এৰা হাতত হেৰাই। আমি মানুহৰ তনু কিয় পাইছিলোঁ জানে? 84 লক্ষ কুণ্ড সজাত আমাৰ জীৱ আহি 84 নম্বৰত মানুহৰ শৰীৰটো পালোঁ। কিয় জানে? এক কৃষ্ণ নাম ল'ব পাৰে নৰচৰ নৰধাৰী এই জীৱই। পাই যদি হৰিক নৱজু কলি যুগত, আকৌ তোৰ পৰা আহিলোঁ, তোৰ পৰাই জীৱই সদা ধাৰণ কৰি কৰি আহি এই নৰতনু পাব লাগিব। যেনেকৈ LP স্কুলৰ পৰা গৈ হাইস্কুল পাৰে, মেট্ৰিক দিলে পাছ কৰিলে এখন চাৰ্টিফিকেট পায়, নহয়নে? আমাৰো এইটোৱে হ'ল মেট্ৰিক দিব লাগিব ফাইনেল। কিহত? নৰতনু পায়, কৃষ্ণক ভজিব লাগিব। সেইকাৰণে কৈছে, ধন টকা পইচা আশ্চৰ্য বিভূতি পুত্ৰ ভাৰিতাকে কেন্দ্ৰ কৰি যদি হৰিক নভজো, নৰজন্ম পোৱা সাৰ্থক আমাৰ নহ'ব। শাস্ত্ৰই আমাক কৈছে, মনুষ্য জন্ম পাই হৰিক নভজিলা, এ অৱশ্যে হৈছা ভাই তৰু যদি এই তাই পাই যদি হৰিক নভজো, ইয়াৰ পৰা সজাৰ পৰা পৰমাত্মাৰ গুচি যোৱাৰ লগে লগে জীৱাত্মাই শুই পাব। হয় গছ হ'ব লাগিব, নহয় বন হ'ব লাগিব, নহয় শিল হ'ব লাগিব। এই 3 স্থানত জন্ম ল'লে সহজে তাৰ পৰা কেতিয়াও উদ্ধাৰ নাপায়। শিল ডাঙৰ হৈ যাব পাৰে, সেই জেগাৰ পৰা ক'লৈকো যাব নোৱাৰে। বন সদায় গজিব, কোনে কিমান কাটিব তাৰ সিদ্ধান্ত নাই। এইখিনি টকা বনডাল জাপ মাৰি গৈ তাক কেতিয়াও জন্ম ল'ব নোৱাৰে। গছ ডাঙৰ হ'ব, ওখ হ'ব, সি ক'লৈকো যাব নোৱাৰে। গতিকে নৰজন্ম পাই হৰিক ভজিব লাগিব, আমাক কৈছে। এতিয়া কথা হ'ল, আইসকল গুৰুসকল অপৰাধ নধৰিব আকৌ। আমাৰ জীৱনত মণি শ্ৰেষ্ঠ 3টা। আগৰ দুগদগী মণি নিদিলে কইনাই দৰালৈ বিয়া নহ'ম বুলি কৈ দিয়ে, হয়নে? এতিয়া আমাৰ মণি শ্ৰেষ্ঠ মণি 3টা। এটা হ'ল ঈশ্বৰে পৰিধান কৰিছে কৌস্তুভমণি, এটা সূৰ্যই সত্ৰাজিত দিয়া শ্ৰেমন্তমণি। গুৰুজনাই দি যোৱা আমাৰ মণিটোৰ নাম কি? অকণমান কৃপা কৰিবনে? কি মণি দিছিল আমাক শংকৰ গুৰুৱে? কৃষ্ণ চিন্তামণি। এয়া কৈছে নহয়, চিন্তামণি জন্ম এৰা হাততে হৰাই। কি চিন্তা? ঈশ্বৰৰ চিন্তা কৰিব লাগিব, দিনে ৰাতিয়ে সৰ্বক্ষণে। তাকেই আমাক বুজাইছে। পিছত কি কৈছে? ইহাক নেদেখা মায়া মোহে হোৱা অন্ধ, কৰা কৃষ্ণ কথা মধু পানক প্ৰবন্ধ। আমাৰ গুৰুজনে কৈ গৈছে, কাণ দুখন কিয় দিছিল? এই মায়া আঁতৰাবলৈ হ'লে আমি কৰ্ণপথে কৃষ্ণ কথা শুনিলে মায়া দূৰ হৈ যায়। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশ হৰি, দুৰ্বাসনা হৰে সমস্তৰ, জলৰ যতক মল, দেহ নখৰত কালে স্বভাৱতে ভয় নিৰ্মল। তেতিয়া মায়া বিহীন হৈ যাব। আজি এটা শুনিলোঁ, কাইলৈ এটা শুনিলোঁ, শুনোতে ইয়াৰ বস্তুবিলাক নাইকিয়া হৈ গুচি যাব। এইটোকে আমাক কৈছে। আৰু কি কৈছে? সংসাৰৰ ব্যাধি এইটো ঔষধ প্ৰধান, বিষয় অপত্য তেলি শান্তে কৰা প্ৰাণ। আমাৰ অসুখ হ'লে ডক্টৰৰ ওচৰলৈ যাওঁ, ধনীসকলে ইয়াত নোচোৱাই একেবাৰে ক'ৰবাত নিব, চাল নাই কিবা কিবি ইত্যাদি, নহয়নে? দুখীয়াসকলে ওচৰৰ হস্পিটেলতে দেখুৱাব আৰু নহয়। কিন্তু আমাৰ যিটো বিষয় ঔষধীয়ে ঔষধটো তাৰ ওচৰলৈ যাওঁ।
কোনে ঔষধ দিব আমাক? সেই ঔষধটো কি? হৰিনাম। যদি হৰিনাম লয় বিষয়ৰ বেমাৰবিলাক তৎক্ষণাৎ মষিমূৰ হৈ যাব। বুজি পাইছেনে? গতিকে হৰিনাম হ'ল আমাৰ কলিযুগৰ মহা ঔষধ। এই কথাটোকে আমাক কৈছে, আলোচন্ত এনেক সাধিবেক হবে কাম, জানিয়া গোপীও নিৰন্তৰে ৰাম ৰাম। আমি যদি কৃষ্ণ কথা আলোচনা কৰি থাকোঁ, নিজে নিজেই অনুভৱ কৰোঁ, অনুভূতি কৰোঁ, কাৰোবাৰ লগত আলোচনা কৰোঁ, আমাৰ যিমানবিলাক কৰ্ম আমি সাধনা ভাবি আছিলোঁ খুব সুন্দৰভাৱে ভগৱন্তৰ পৰাই আমাক লৈ যাব। আজি আপোনালোক আহিছে, কোনে আনিছে জানিবনে বাৰু? কৃষ্ণই আনিছে। ঈশ্বৰৰ ইচ্ছাতে কৰ্ম হয়। ঈশ্বৰ নহ'লে একো কৰ্ম হ'ব নোৱাৰে। গতিকে সেই গুৰুসকল, আইসকল, গতিকে একান্ত মনে যদি শ্ৰৱণ কৰা হয় অৰ্থখিনি বুজি পায়। তাকে অকণমান কোনো লোকে অকণমান বহলকৈ বুজাই দিয়ে। সেইখিনি মানি যদি চলিব পৰা হয় সংসাৰখনত তৰি যাব পাৰিব। আমি সংসাৰ বুলি কওঁতে দিহা ধৰ্ম পৃথিৱীখন সংসাৰ ভাবিছোঁ, মিছা কথা। সেইখন সংসাৰ তৰা কথা কোৱা নাই। এই দেহ সংসাৰখন তৰি যাব পাৰিব। যে জীৱই যেতিয়া কৃষ্ণক পাই গ'ল কেতিয়াও আৰু বেলেগ দেহ ধাৰণ নকৰে, পাৰিষদ হৈ বকুণ্ঠত হৰি কীৰ্তন কৰি থাকিব জীৱই। তাৰ উদাহৰণ দিছে কাক? অজামিল। কাক? গজেন্দ্ৰক কৈ আছে। পদখিনি বাৰু নাগাওঁ। গতিকে আমাক সেইটোকে কৈছে, এইখন সংসাৰ সাৰিব লাগিব। কেনেকৈ? হৰিনাম লৈ। তেতিয়াহে আমি জন্ম লোৱাটো সফল হ'ল বা হ'ব। আৰু আমি আহিছিলোঁ ঈশ্বৰক বাক্য দি যে কলিৰ যুগত তুমি চাৰিটা যুগত চাৰি ধৰ্ম, কলিত এনেকুৱা এটা ধৰ্ম দিলা প্ৰভু, তাৰ ধৰ্মত জন্ম দিয়াচোন। সত্য ধ্যান, টেটাত যজ্ঞ, দাপৰত পূজা, কলিত হৰিনাম। বোলে তোমাৰ নাম ল'লে বকুণ্ঠ পায়। আমাক জন্ম দিয়া আমি ৰাম নাম লৈ বকুণ্ঠলৈ আহিম। হাতত আমাক কেইটামান পইচা দিছিল, লৈ যোৱা আৰু মোৰ নামটো ল'বা, লৈ পেলাই মোৰ ওচৰলৈ গুচি আহিবা। কিন্তু সাৱধান, আহিবা সঁচা, মই তোমালোকক পৰীক্ষা কৰিম, পৰীক্ষাত উত্তীৰ্ণ হ'লেহে পাৰিবা। বোলে মই এখন ধুনীয়া ফটা জাল আঁৰি থ'ম, ফটা জালখনৰ মাজেদি সৰকি আহিব পাৰিবানে নোৱাৰা তোমালোকৰ কথা। বুজি পাইছেনে? 12 হাত খেৱালি 13 হাত ফটা, ভাল মাৰিলে বাপৰ বেটা, ৰৌ বৰাদি সৰকি গ'ল, পুঠি খলিহনা পাহে পাহে। 12 হাত জালখন 13 হাত ফাটিব পাৰে জানো? নোৱাৰে। এই 12 স্কন্ধ ভাগৱতক কৈছে। 13 বিৰোচন ৰত্নাৱলী। ইয়াত আমি তত্ত্ব ল'ব লাগিব। এয়া তত্ত্ব যিসকলে জানিলে ৰৌ বোৱাৰী ভকত হ'ল। যি জানা নাই, সি ভকত হ'ব পৰা নাই, পুথি বুলি নাম পাপমতী হৈ তাৰ পাহে পাহে আমি সোমাই থাকিব লাগিব। জয় কৃষ্ণ। হে ৰাম পঞ্চ মহাভূতে প্ৰভু নাৰায়ণে নিৰ্মিয়া ব্ৰহ্মাণ্ড কায় প্ৰথমে পুৰুষ অৱতাৰ হৈয়া পখিলা তাত লীলায় হে ৰাম যাহাৰ ইন্দ্ৰিয়ে জীৱৰ ইন্দ্ৰিয় যাৰ জ্ঞানে ভৈলা জ্ঞান
যাহাৰ নিশ্বাসে ইন্দ্ৰিয় দেহৰ হুৱে চেষ্টা বল এরম যাৰ শৰীৰত আচতি ভুৱন পৃথিৱী পাতাল স্বৰ্গ যিটো ভদ্ৰ আদি তিনি গুণেৰে কৰে স্থিতি লয় স্বৰ্গ এৰাম ৰজগুণে ব্ৰহ্মা শতগুণে বিষ্ণু ত্ৰমুগুণে ৰুদ্ৰ হয় তিনি মূৰ্তি ধৰি প্ৰজাকতে কৰা সৃষ্টি স্থিতি লয় এহেৰাম তেহেতে পুৰুষ অৱতাৰ কৰিলো কৰ্ম বিদিত শুনা দিবি